এইটো ভিডিঅ' আকৌ দেওবাৰ দিনাখনৰে আছিল দেই। মা আৰু মই গৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে বহা দেওবৰীয়া বজাৰখনৰ পৰা শাক-পাচলি বজাৰ কৰিবলৈ। সঁচা কথা কৈছোঁ, এনেকে যেতিয়া একেলগতে পাচলিবিলাক দেখোঁ মই পাগল হৈ যাওঁ মানে কি লওঁ কি নলওঁ লাগে মোৰ। আগতে যেতিয়া বজাৰ কৰিবলৈ যাওঁ মাক ফোন কৰি সুধি থাকিব লাগে ঘৰত কি আছে, ঘৰত কি নাই। আজি আকৌ মাক লগতে লৈ গৈছিলোঁ যে সেইকাৰণে চব মাৰ নিজৰ মতে বজাৰ কৰি আনিছে। আজি আকৌ মই লগত যোৱা মানুহে সেইকাৰণে মায়ে বজাৰ কৰি আছে, মই ৰখি আছোঁ। ঘৰলৈ আহোঁতে আকৌ মই মেগীৰ লগত মিলাই খাবৰ কাৰণে চিপছ এটা কিনি আনিছিলোঁ। এনেকৈ বাৰু মেগীৰ লগত চিপছ মিলাই কোনে কোনে খায়, মই কিন্তু বহুত বেছি ভাল পাওঁ। দেওবাৰ যেতিয়া দিনটো ঘৰতে আছিলোঁ ভাবিলোঁ ঘৰৰ বাৰীৰ পালেং পাত দি কিবা এটা বনাই খাওঁ। মই বনাইছিলোঁ পালেং পকৰা। ৰেচিপিটো পিছে মই ইউটিউবৰ শ্বৰ্টছত আপলোড কৰি ৰাখিছোঁ, সকলোৱে গৈ ভিডিঅ'টো চাবগে আৰু এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত বেছি টেষ্টি হয়। দেওবৰীয়া বিশেষ আমাৰ ভাতৰ থালিখন এনেকৈ আছিলে আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।